কবিতার শিরোনাম পাঁচ টকীয়া টয়লেট। কবি চাংকু নিৰঞ্জন বাবা। চহৰত পে এণ্ড ইউজ টয়লেট থাকে। 5 টকাত প্ৰস্ৰাৱ, 10 টকাত লেট্ৰিন। গাঁৱত নাথাকে, কাৰণ গাঁওবোৰ অনুন্নত। ঠিক আছে, মানি ল'লোঁ চহৰ গাঁৱতকৈ উন্নত। সেই উন্নয়ন 5 টকীয়া টয়লেটৰ ভিতৰখন দেখিলে ভালদৰে অনুভৱ কৰিব পাৰি। তাক বৰ্ণনা কৰি মই মোৰ কবিতা লেতেৰা নকৰোঁ। মানুহে ব্যৱসায় কৰে, কৰক, খুব উন্নতি কৰক। কিন্তু মোৰ জোৰকৈ হগা লগাৰ সুযোগ লৈ মোৰ পৰা টকা সৰকোৱাৰ ধান্দাক ব্যৱসায় বুলি কয়নে? কোৱা উচিত নে? বিজ্ঞানসন্মতভাৱে চাফ চিকুণ হ'লেও যেনিবা 10 টকাৰ ঠাইত 20 টকাই দিব পাৰি। টকা ল'বলৈ বাহিৰত যিজন ৰৈ থাকে, তেওঁৰ মুখখন এক্সপ্ৰেছনলেছ। নাথাকে তেওঁৰ খুচৰা। প্ৰস্ৰাৱ কৰি 10 টকা দিলে 5 টকা তেওঁ ঘূৰাই নিদিয়ে। কয় খোলা নাই। 5 টকা এটা এনেই দি থৈ যাবলৈও মনটোৱে নকয়। কণী বিক্ৰী কৰি জমা কৰা টকাৰে যে চহৰলৈ আহোঁ। পিছত আহি আকৌ এবাৰ প্ৰস্ৰাৱ কৰিম, হ'বনে? নাই, নহ'ব। কিমান মানুহ আহে, কাৰ চেহেৰা মনত ৰাখিম? মোক প্ৰস্ৰাৱ কৰিব দি সি যেন বহুত অসুবিধা পালে। আৰে ভাই, 22 মাতেৰে যেন তাৰ বাৰান্দাত আকৌ এবাৰ চৌ চৌকৈ মুতি দিম। বেপাৰৰ নামত মানুহে এনেকুৱা কৰিব নালাগে। ধেৎ চহৰ, তোমাৰ উন্নয়নে আমাৰ বাবে ফ্ৰী ভাল চাফা টয়লেট এটা বনাব নোৱাৰিলেনে? বাদ দিয়াহে তোমাৰ উন্নয়ন। আমাৰ ফালে আহিবা না, তোমাক আমি কেনেকৈ হগুৱাম চাই যাবা। ধন্যবাদ।